নমস্কাৰ, আজিৰ এই ভিডিঅ'টোত আমি জানিম মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব। ক, দ্বিতীয় চ, ঘ এইকেইটা আখৰেৰে মিথুন ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথমটো আখৰ আৰম্ভ হয়। ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে জানিম আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। এইখিনি সময়ছোৱাত আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহুতেই মজবুত থাকিব, হজম শক্তিও খুব ভালে থাকিব। কিন্তু কাৰোবাৰ যদি বুকুৰ বিষ আছে, সাপোজ শ্বাস প্ৰশ্বাসজনিত যদি প্ৰব্লেম আছে, সঘনে আপোনালোকৰ সাপোজ এজমাজনিত যদি প্ৰব্লেম আছে বা তেনেকুৱা ধৰণৰ যদি কিবা প্ৰব্লেম আছে, এতিয়া অলপ বেছি প্ৰব্লেম কৰিব। বৰ্তমান সময়ছোৱাত আপোনালোকৰ কিছুমান খাদ্যবস্তুৰ প্ৰতি ফুড এলাৰ্জি থাকিব পাৰে, কাৰণ মংগল গ্ৰহটো গোটেইটো মাহে আপোনালোকৰ ইয়াতে ৰাহুৰ সৈতে কম্বাইন হৈ আছে। ৰবিৰ সৈতে আছে 15 তাৰিখলৈকে, শুক্ৰৰ সৈতে আছে 2 তাৰিখলৈকে, বুধৰ সৈতে গোটেইটো মাহ আছে। মুঠতে চাবলৈ গ'লে আপোনালোকৰ যিবিলাক খাদ্যবস্তু হজম নহয়, এইখিনি সময়ছোৱাত সম্পূৰ্ণৰূপে এভইড কৰক, তেতিয়া আপোনালোকৰ স্বাস্থ্যজনিত সমস্যা বেছি নাহে। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। উপাৰ্জনৰ ক্ষেত্ৰত চালে বৰ্তমান সময়ছোৱাত আপোনালোকৰ উপাৰ্জনৰ বৃদ্ধিৰ কাৰণে কিছুমান নতুন নতুন সুযোগ সুবিধা, অপৰচুনিটি বহুত ভাল পাব। এনেকুৱা কেতিয়াও আপোনালোকে কমপ্লেইন কৰিব নোৱাৰিব যে মই ইচ্ছাটো কৰি আছোঁ ইনকাম কৰিব, কিন্তু সুযোগ পোৱা নাই। সুযোগ আহিবই আহিব। এতিয়া ল'ব পাৰিব লাগে। কৰ্মস্থানত শনিৰ স্থিতি থকাৰ কাৰণে কামবিলাকত অকণমান বেছি আপোনালোকৰ ডিলে হ'ব পাৰে, পলম হ'ব পাৰে, অকণমান বিলম্বৰ যুগ এটা বনাব পাৰে, কামবিলাক অকণমান দেৰি হ'ব পাৰে। শনিৰ স্থিতি যিহেতু আপোনালোকৰ কৰ্মস্থানত আছে, কৰ্মস্থানত ৱৰ্কলোড বাঢ়িলে লগতে আপোনালোকৰ যিসকল সহকৰ্মী আছে তেওঁলোকৰ সৈতেও কিছুমান বিশ্বাসাত্মক চিন্তা বা বিৰক্তিমূলক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আপোনালোকৰ এইখিনি সময়ছোৱাত চাকৰি প্ৰাপ্তিৰ কাৰণে বেয়া নহয়, কিন্তু আপোনালোকে চাব যে ডাইৰেক্টলি কোনো গ্ৰহ ছাৰ্ভিচৰ ঘৰৰ সৈতে এছ'চিয়েট হোৱা নাই। কিন্তু এটা বস্তু চাব, যিসকলে ডিফেন্স ছেক্টৰত বা আপোনালোকৰ য'ত ড্ৰেছ কোড থাকে, সেনাবাহিনী, ডিফেন্স ছেক্টৰ এইবিলাকত বা পুলিচ বিভাগত যদি চাকৰি পাব বিচাৰি আছে বা ডেণ্টিষ্ট, চাৰ্জন এইবিলাক ধৰণৰ কাম কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে বৰ্তমান সময়ছোৱা ভাল। কৰ্মপ্ৰাপ্তিৰ কাৰণে বিশেষ ভাল দেখা গৈছে। এই গোটেইটো মাহে আপোনালোকৰ কাৰণে ভাল হ'ব। শুক্ৰ গ্ৰহটো আপোনালোকৰ যিহেতু কৰ্মস্থানত যায় তুংগী হ'ব 2 তাৰিখৰ পিছতে, কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বহুত ভাল হ'ল। কৰ্মস্থানত প্ৰমোচনৰো যোগ বনাব। যদিহে আপোনালোকে ইলেক্ট্ৰনিক্স বা কমিউনিকেশ্যন ৰিলেটেড ক্ষেত্ৰত পঢ়ি আছে বা ফেশ্বন ডিজাইনাৰ, ইণ্টেৰিয়ৰ ডিজাইনাৰ এইবিলাক ক্ষেত্ৰত যদি পঢ়ি আছে, তেতিয়াহ'লে বহুতেই ভাল। শুক্ৰ গ্ৰহটোৰ স্থিতি আপোনালোকৰ কৰ্মস্থানত অহাৰ লগে লগে এইটো এটা অতিশয় পজিটিভ স্থিতি হ'ব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰতো। ব্যৱসায়ৰ ঘৰৰ মালিকৰ ব্যৱসায়ৰ ঘৰত গোটেইটো মাহে দৃষ্টি আছে, অতিশয় ভাল। আপোনালোকে যদি শিক্ষা বিভাগৰ সৈতে ৰিলেটেড কিবা যদি আপোনালোকে ব্যৱসায় কৰি আছে বা ফাইনেন্সিয়েল ছ'চাইটি ৰিলেটেড য'ত পইচা পাতিৰ লেনদেন হয় বা য'ত আপোনালোকৰ গেলামালৰ যদি ব্যৱসায় কৰি আছে, চাপোজ দোকান যদি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। ফল তৰকাৰী ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল দেখা গৈছে। ফাইনেন্সিয়েল ৰিলেটেড ক্ষেত্ৰত টকা পইচাৰ য'ত লেনদেন হয় বা আপোনালোকৰ ইনষ্টলমেণ্ট টাইপৰ বা চাপোজ LIC এজেণ্ট হয়, এইবিলাক ক্ষেত্ৰত আপোনালোকৰ খুবেই ভাল দেখা গৈছে। ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানত আপোনালোকৰ পাপগ্ৰহ বহুখিনি এছ'চিয়েট হৈ আছে, শুভ গ্ৰহও আছে, আপোনালোকৰ সুযোগ সুবিধা আহিব। কিন্তু বৰ্তমান সময়ছোৱাত যিহেতু ৰাশিৰ মালিক যাই কিনে ভাগ্যস্থানত আছে, আপোনালোকে নিজে ভাগ্য এইখিনি সময়ছোৱাত বনাব পাৰিব। মিনিংটো হৈছে যে আপোনালোকে ভাগ্যৰ পৰা ছাপোৰ্টৰ কাৰণে আশা বান্ধি ৰখিব নালাগে যে আশা কৰি আছোঁ কিবা অপৰচুনিটি আহিব। এইখিনি সময়ছোৱাত আপোনালোকে চাব যে সুযোগ সুবিধা যিটো আহিছে কেনেকৈ লওঁ। সুযোগ সুবিধাৰ কাৰণে ৱেইট কৰিব নালাগে। এইখিনি সময়ছোৱাত আপোনালোকৰ কাৰণে পিতা বা গুৰুজনৰ সৈতে অকণমান ষ্ট্ৰিক্ট বিহেভিয়াৰ তেওঁলোকৰ ফালৰ পৰা দেখিব পাৰে। এটা কিছুমান ক্ষেত্ৰত টনাটনিৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে। ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে। বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ দৃষ্টি ভাগ্যস্থানত থকাৰ কাৰণে সকলো প্ৰকাৰৰ পৰা ছাপোৰ্ট আহিব। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত বৃহস্পতিৰ দৃষ্টি আছে। আপোনালোকৰ বিবাহিত জীৱনৰ সকলৰ কাৰণেও কৈছোঁ যে আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি আহি আছে। বিবাহৰ স্থানত শনিৰো দৃষ্টি আহি আছে, কেতুৰো দৃষ্টি আহি আছে। শনি আৰু কেতুৰ দৃষ্টিটো হৈছে এটা বিৰক্তিকাৰক গ্ৰহ। বিৰক্তিকাৰক মানে কিছুমান বিচ্ছেদাত্মক চিন্তা আহিছে, কিছুমান ক্ষেত্ৰত আপোনালোকে প্ৰয়োজনতকৈ অভাৰ থিংকিং কৰিবলগীয়া হৈছে। কিন্তু নিজৰ জ্ঞান বুদ্ধিৰে এইখিনি সময়ছোৱাত যিবিলাক নিগেটিভ পৰিৱেশৰ সৃষ্টি হ'ব বিবাহিতসকলৰ কাৰণে, আপোনালোকে মেনেজ কৰিব পাৰিব। যিসকল অবিবাহিত আছে তেওঁলোকৰ লাভ মেৰেজৰ কাৰণেও ভাল দেখা গৈছে, এৰেঞ্জ মেৰেজৰ কাৰণেও ভাল দেখা গৈছে। যিসকল বিবাহিত আছে আপোনালোকৰ নিজৰ পতি বা পত্নীৰ সৈতে ৰিলেশ্যনশ্বিপটো ভালদৰে মেইনটেইন কৰিবৰ কাৰণে কিন্তু চেষ্টা অধিক কৰিব লাগিব। নহ'লে কিছুমান সৰু সৰু কথাতে বিৰক্তি ভাৱ আহিব পাৰে। এতিয়া দেখুৱাই দিছোঁ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত ভাল বেয়া নহয়, উচ্চ শিক্ষাৰ ক্ষেত্ৰতো বৃহস্পতিৰ দৃষ্টি আহি আছে, ৰাহুৰ দৃষ্টি আহি আছে, অতিশয় ভাল স্থিতি।
গোটেইখিনি ক্ষেত্ৰতে সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত অৱশ্যে অলপ আপোনালোকে এক্সপেক্টেড ৰিজাল্টতকৈ অলপ কম আহিব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহুত এক্সেলেণ্ট হয়। এইখিনি সময়ছোৱাত আপোনালোকে যদি ফাইনেন্সিয়েল ছেক্টৰত কিবা যদি উচ্চ শিক্ষা পঢ়ি আছে বা আপোনালোকৰ বেংকিং ছেক্টৰৰ ৰিলেটেড MBA ফাইনেন্সত যদি কৰি আছে বা আপোনালোকে যদি কিবা ফুড ৰিলেটেড ক্ষেত্ৰত যদি ফুড প্ৰচেছিং ৰিলেটেড পঢ়ি আছে বহুত ভাল। আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰতে কৈ আছোঁ যে ডিগ্ৰী লেভেলত আপোনালোকে যদি মানে ফাইনেন্সত MBAটো এটা ক'লৈ লগতে আপোনালোকৰ ইকনমিক্স পঢ়িছে বা আপোনালোকে যদি জুডিচিয়েল বিভাগত পঢ়ি আছে এইবিলাক ক্ষেত্ৰত বহুত ভাল ৰিজাল্ট পাব পাৰিব। সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত কম যে অলপ বেছিকৈ টাইম দিয়ক, সময়তকৈ অলপ আপোনাৰ প্ৰয়োজনতকৈ অধিক সময় দিব লাগিব, তেতিয়া আপোনালোকে বহুত ভাল বেনিফিট পাব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকৈ যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।